যোনে যাক বিশ্বাস কৰে তেওঁলোকে বিশ্বাস কৰি থাকক, কাৰো আস্থাক মই আঘাত আনিবলৈ বিচৰা নাই। কোনেও যাতে এইটো নাভাবে যে ই ভিডিঅ'টো কৰি সকলোৰে আস্থাত আঘাত আনিবলৈ বিচাৰিছে, সেইটো মই হোৱাটো কেতিয়াও নিবিচাৰোঁ। এতিয়া কথাটো হৈছে, আমি ভগৱানক বিশ্বাস কৰোঁ ন, ৰাতিপুৱা উঠি চাকি বন্তি জ্বলাওঁ, ঠিক আছে। চ' চাকি বন্তি জ্বলোৱাটো আমি কেনেকৈ শিকিছোঁ? আমি যেতিয়া জন্ম হ'লোঁ, জন্ম হোৱাৰ পিছত আমি কথা ক'ব পৰা হ'লোঁ। তাৰপিছত আমাক মাহঁতে কয় ভগৱান ওপৰত থাকে, আকাশত থাকে, কিবা কৰিলে কয় ভগৱানে দুখ দিব, কিবা দিব। এইটো কয়হে, আমি দেখিছোঁ জানো ভগৱানক? আমিতো দেখা নাই। ভগৱান বুলি এটা শব্দ আমাক ব্যৱহাৰ কৰি থোৱা হৈছে, ভগৱান ওপৰত বহি থাকে বা নেদেখাজন বুলি কয়। আচলতে ভগৱানৰ কনচেপ্টটো তেনেকুৱা নহয়। আমাক যি ধৰণে শিকোৱা গৈছে ঠিক তেনেকুৱা নহয় ভগৱানৰ কনচেপ্টটো। ভগৱানৰ কনচেপ্টটো বেলেগ। আপোনালোকে যোনটো ভগৱানৰ কথা কৈ আছে সেইটো ভগৱান, আৰু মই যোনটো ভগৱানৰ কথা ক'ম, যিজন ভগৱানৰ কথা ক'ম, যিজন ভগৱানৰ কথা ভাবি আছে সেইজন ভগৱান, আৰু মই যিজন ভগৱানৰ কথা ক'ম সেইজন সম্পূৰ্ণ বেলেগ। সেই ভগৱানজনৰ মানে কনচেপ্টটো সম্পূৰ্ণ বেলেগ। মই সৰু সৰু কেইটামান যুক্তি দিম আপোনালোকে বুজি পোৱাতকৈ। এইটো পেইন হয়নে? এই পেইনটো, এইটো ফেক্টৰীত বনাইছে, এইটো চাবি, এইবোৰো ফেক্টৰীত বনাইছে, লোহা। এইটো কেলকুলেটৰ, এইটোও ফেক্টৰীত বনাইছে। আপুনি খোৱা ৰেগুলাৰ প্ৰেছাৰৰ টেবলেটটো, আপুনি খোৱা ৰেগুলাৰ চুগাৰৰ টেবলেটটো, আপুনি খোৱা ৰেগুলাৰ নাৰ্ভৰ টেবলেটটো, আপুনি খোৱা ৰেগুলাৰ শ্লিপিং টেবলেটটো, আপুনি খোৱা ৰেগুলাৰ গেছৰ টেবলেটটো, আপুনি যিকোনো বেমাৰৰ কাৰণে লোৱা বিভিন্ন ধৰণৰ চেলাইন, ইয়াৰ মূল উৎসটো কোন বাৰু? ইয়াৰ মূল উৎস ভগৱান নেকি? আমি যোনজন ভগৱানক ট্ৰেডিশ্যনেলি বিলিভ কৰোঁ তেওঁ নেকি? ইয়াৰ মূল উৎসটোৱে হৈছে প্ৰকৃতি। ইয়াৰ মূল উৎস প্ৰকৃতি। আপুনি যিমানেই ডাঙৰ মেটেৰিয়েল এটা আপুনি কিনি আনক, যিমান ডাঙৰ মেডিচিন এটা কিনি আনক, ইয়াৰ মূল উৎসটো প্ৰকৃতিয়ে। আপুনি যিমানেই ৰাসায়নিক দ্ৰব্যৰ নাম কওক, আপুনি যিমান এআই বুলি কওক, মই ব্যৱহাৰ কৰা মোবাইলটো, মই ব্যৱহাৰ কৰা স্ক্ৰীণখন, মই ব্যৱহাৰ কৰা শব্দটোৰ কাৰণে যোনটো স্পীকাৰ, সেইটোৰ মেইন চ'ৰ্চটো প্ৰকৃতি। আৰু এই প্ৰকৃতিক আমি সন্মান নকৰি আমি সন্মান কাক কৰোঁ? ছাপোজ কোনোবা এজনৰ পাথৰ কুঁৱেৰী আছে, ধৰি লওক কোনোবা এজনৰ কয়লাৰ কিবা খননৰ কামত তেওঁ ব্যস্ত। ৰাতিপুৱাই তেওঁ ধূপ ধূনা জ্বলাই ভগৱানৰ ওচৰত ক'ব, মই কথাটো কৈছো যে ভগৱান আজি যাতে কামখিনি ভালকে কৰি দিয়া। সেইটো কেনেকুৱা ধৰণৰ কথা? আপুনি ৰাতিপুৱাই কয়লা খননৰ জৰিয়তে পৃথিৱীখন ধ্বংস কৰিবলৈ ওলাইছে। আপুনি ৰাতিপুৱাই পাথৰ কুঁৱেৰী, পাথৰত বোমা বান্ধি পাথৰ ভাঙি প্ৰকৃতি ধ্বংস কৰি আপুনি শিল বেচি আপুনি পৰিয়াল চলাবলৈ ওলাইছে, আৰু আপুনি ভগৱানৰ কথা কয়। আপুনি ভাবেনে আপুনি যাক ভগৱান বুলি ভাবি আছে তেখেতে আপোনাক ৰক্ষা কৰে বুলি? যদি ৰক্ষাই কৰে তেতিয়াহ'লে আপোনাৰ প্ৰেছাৰ ষ্ট্ৰক হ'লে, আপোনাৰ বেমাৰ এটা হ'লে, আপোনাৰ অপাৰেশ্যন এটা কৰিবৰ কাৰণে আপুনি ডক্টৰৰ ওচৰলৈ কিয় যায়? আপুনি নৰ্মেল কণ্ডিশ্যনত সুস্থ হৈ উঠি ভগৱানৰ কথা চিন্তা কৰে, কিন্তু অপাৰেশ্যনটো কৰাৰ সময়ত আপুনি মন্দিৰলৈ কিয় নাযায়? বা আপুনি মছজিদলৈ কিয় নাযায়? আপুনি গুৰুদ্বাৰলৈ কিয় নাযায়? আপুনি চাৰ্চলৈ কিয় নাযায়? গীৰ্জালৈ? তাতে আছে আপোনালোকৰ ট্ৰিটমেণ্ট কৰিব পৰা ভগৱান। আপোনালোক কিয় নাৰ্ছিং হোমখনলৈ যাব লাগে? আপোনালোক কিয় মেডিকেল কলেজলৈ যাব লাগে? ভগৱান কোন আচলতে? ভগৱানৰ কনচেপ্টটো কি? আমি নাথাকিলে ভগৱানো নাই। ভগৱান মানৱ সৃষ্ট।
আসল ভগৱান কোন? আসল ভগৱান হৈছে প্ৰকৃতি, আপোনাক চাদি থকা গছডাল। মই আজি কিবা এটা কামত লাখ টকীয়ালৈ গৈছিলোঁ ৰেপিডত, স্কুটাৰখনত। মোক স্কুটাৰ অলাজনে ক'লে, দাদা এই তলেদি গ'লে পানী হ'ব, আমি কাহিলীপাৰাৰ পৰা হেৰিয়েদি যাম, এই যোনটো পাহাৰৰ ওপৰেদি যোনটো মেডিকেল কলেজৰ ৰাস্তা আছে সেইফালেদি যাম। মই বোলো ব'লা, খহনীয়া হৈছে নেকি? বোলে নাই হোৱা। মই গৈ তাৰ মাজৰ গছখিনিৰ তলেদি স্কুটাৰখন চলি গৈছে আৰু মই ফিল কৰিছো বতৰটো গৰমৰ, একদম বাকী চোৱা গৰম। যেতিয়া পাহাৰৰ ওপৰত উঠি মই গছৰ তলেদি গ'লো, মই এটা ফিল কৰিছো যে ঠাণ্ডা, এয়াৰ কুলাৰতকৈও ঠাণ্ডা। কোনে দি আছে? ভগৱানে দি আছে নেকি? গছবোৰে দি আছে। আপুনি ক'ব গছ ভগৱানেহে বনাইছে, মই ভগৱানক সেৱা কৰিম। মই ভগৱানক সেৱা কৰিম, কিন্তু গছ কাটি থাকিম। আপুনি একো ওপৰৱালা বুলি একো আপুনি সেৱা কৰিব নোৱাৰে। আপুনি প্ৰকৃতিখনক সেৱা কৰক। আপুনি জন্ম হোৱাৰ বাবে যদি আপুনি জীৱনত এডাল, দুডাল, তিনডাল, চাৰিডাল গছো বচাব পাৰে, আপুনি কিবা এটা কৰাৰ ফলত যদি মানুহৰ ভাল হয়, সেইটো শাৰীৰিকভাৱে হ'ব পাৰে, মানসিকভাৱে হ'ব পাৰে, সেইটোৱে আপোনাৰ বাবে পুণ্য নহয় জানো? আপুনি ভগৱানৰ কনচেপ্টটো আমি বাদেই দিলো। আপুনি প্ৰকৃতিখনকে ভগৱান বুলি ভাবচোন, তেতিয়াও অন্তত গছ গছনি কটা বন্ধ হ'ব। প্ৰকৃতি ইমানেই ষ্ট্ৰং, মানুহৰ বাহিৰে এই প্ৰকৃতিত, এই পৃথিৱীত কোনো জীৱ জন্তুৱে পইচা পাতি খৰচ নকৰে, পইচা ব্যৱহাৰ কৰিব নাজানে। কিন্তু প্ৰতিটো জীৱ জন্তু দেখাত কিমান ধুনীয়া আপুনি দেখিছেনে? জংঘললৈ গ'লে হৰিণাজনীয়ে পাউডাৰ লিপষ্টিক, নিজৰ বিউটিটো প্ৰকাশ কৰিবৰ কাৰণে পাউডাৰ, লিপষ্টিক, আৰ্টিফিচিয়েল বস্তু সানিব নালাগে। তাই তেনেকেই বিউটিফুল। হাতীটোৰ বিউটিটো উপলব্ধি কৰিবৰ কাৰণে হাতীটোৱে পাউডাৰ স্নো, আফগান স্নো, বৰলিন, এস্পলিন সানি আহি পেলাই আপোনালোকৰ আগত নোলালেও সি তেনেকৈ ধুনীয়া হৈ থাকিব। সুস্থ সবল গছ এজোপাই প্ৰকৃতিৰ পৰা মিনাৰেল আদি লৈ পেলাই যেনেকৈ প্ৰকৃতিখন, ধৰাখন ধুনীয়া কৰি ৰাখিছে, সেই গছডালক কোনো বিউটিচিয়ানৰ প্ৰয়োজন নাই। এই পৃথিৱীত থকাৰ আমাৰ যোগ্যতা কিবা আছে? আপুনি ভাবেনে? কাজিৰঙাত আপুনি দেখিছে যধে মধে হৰিণা মৰি থকা, চাৰিওফালে বাঘে হৰিণা মাৰি চাৰিওফালে পেলাই থোৱা? কোনো জন্তুৱে লগাতকে বেছি নাখায়। বাঘটোৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়াহে এটা হৰিণা মাৰে। সিও জানে মই যদি ইয়াতকে বেছি খাই দিওঁ, যধে মধে মাৰা কৰোঁ, এই হৰিণাবোৰ নাইকিয়া হৈ যাব। সিহঁতে নিজে ভাৰসাম্য ৰক্ষা কৰিব জানে প্ৰাকৃতিক। আৰু আমি মানুহ হৈ চায়েন্স পঢ়ি, বায়'লজি পঢ়ি, জুলজি পঢ়ি, মেডিকেল পঢ়ি আমি এজন ভগৱানক বিশ্বাস কৰি থাকোঁ, যাৰ অস্তিত্ব এই পৃথিৱীত আছে নাই সন্দেহজনক। চায়েন্সে আজিলৈকে প্ৰমাণ কৰিব পৰা নাই। প্ৰতিজন লোকে নিজৰ ঘৰত এটা মানে সেউজীয়া এটা গ্লোব লৈ থাকক। গ্লোব এটা লৈ ৰাতিপুৱাই সেই গ্লোবটো সেৱা কৰক। অন্ততঃ আপোনালোকৰ প্ৰকৃতিৰ প্ৰতি এটা দায়িত্ব বাঢ়িব যে হয়, মই প্ৰকৃতি ধ্বংস কৰিব নালাগে। অক্সিজেনবোৰ ক'ৰ পৰা আহি আছে? আপোনাৰ ঘৰৰ কাষত থকা গছডালৰ পৰা আহি আছেতো। আপুনি ৰাতিপুৱাই পৃথিৱী ধ্বংস কৰাৰ কামত লাগি আৰু আবেলি আহি ভগৱানক সেৱা কৰোঁ যে মোৰ ধন সম্পত্তি বঢ়াই দিয়া। আপুনি নীতিগতৰ ফালৰ পৰা আমি শুদ্ধনে? আমি প্ৰকৃতিকে সন্মান কৰিব নাজানো। 21 শতিকাত, একবিংশ শতিকাত এনেকে প্ৰকৃতি ধ্বংস কৰিবৰ কাৰণে মানুহে দিনে ৰাতিয়ে কষ্ট কৰিব লগা কি আছে? প্ৰতিটো বস্তু পাৰ্মানেণ্ট নহয়। ইম্পাৰমানেন্স বুলি এটা শব্দ আছে। কোনো পাৰ্মানেণ্ট নহয়। আপোনালোকে যোনজন ভগৱানৰ কথা ভাবি আছে তেখেতক পূজা কৰা বাদ দিয়াই ভাল। মই কোনো ধৰ্মক উপলুঙা কৰা নাই। মই চিন্তা কৰি চাবলৈ দিছো কিয় বাদ দিয়া ভাল। মই যদি ৰাতিপুৱাই সেৱা কৰি গৈ পেলাই ভগৱানৰ কথা ভাবি পেলাই
প্ৰকৃতি ধ্বংস কৰি আছো, মই সমৰ্থন কৰিছো প্ৰকৃতি ধ্বংস কৰিবৰ কাৰণে, যোনখন জেগাত মই জি আছো, কোনজন ভগৱানৰ কথা আমি কৈ আছো? প্ৰকৃতিয়ে ভগৱান। সকলোৱে একোটা সেউজীয়া গ্লোব লৈ ৰাতিপুৱাই ধূপ ধূনা দি সেৱা কৰক, অন্তত ৰেচপেক্টটো বাঢ়িব পৃথিৱীখনৰ প্ৰতি। মই যোনটো ফ্লেটত আছিলো, মোৰ প্ৰব্লেমটো এটাই, মই সূক্ষ্মভাৱে কথাবোৰ চিন্তা কৰোঁ। মই যোনটো ফ্লেটত আছিলো, বেক চাইডে এখন হেৰি আছিলে, মানে এটা পুখুৰী আছিলে। মই যেতিয়া আহোঁ, প্ৰথম যেতিয়া আহিছোঁ ফ্লেটটোত, ৰাতিপুৱাই ডাউক চৰাই বুলি কয়, তাতে মেটেকা আছিলে, ডাউক চৰাই কেইটামান 4-5টামান ঘূৰি ফুৰে, আৰু লগত সিহঁতৰ পোৱালীকেইটা পিছে পিছে ঘূৰি ফুৰে। সদায় ৰাতিপুৱা শোৱাৰ পৰা উঠি খিৰিকীখনৰ কাষত বহি চাহকাপ হাতত লৈ সদায় মই চাওঁ, কেতিয়াবা ফটোও তোলো সিহঁতৰ। পুৰণা মোবাইলটোত মোৰ ফটো হয়তো আছে চাগে, ভাল লাগে। তাৰপিছতে এটা বৰটোকোলা আহে, বৰটোকোলাটো আহি পেলাই, যোনটো হাৰগিলা বুলি কওঁ, হাৰগিলা এটা আহে, আহি পেলাই গছ খায়। তাৰপিছতে এটা পানী কাউৰী আহে, আহি পেলাই সি গোটেই পুখুৰীটোৰ মাছবোৰ খেদি ফুৰে। তাৰপিছতে দুডাল নাৰিকল আছিলে, নাৰিকলকেইডাল ওপৰৰ ভাগটো মৰি গৈছিলে, নাৰিকলৰ মাজত দুটা ফুটা আছিলে, ফুটাবোৰ হয়তো কাঠৰোকা চৰাই আহি টক 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 টককে মাৰি থাকে, আহে, আহি পেলাই ভাটৌৱেও তাত বাহ লৈছিলে, বিভিন্ন ধৰণৰ ভাটৌ আহে। মই তাতে চাই থাকো, এখন নাটক চলি থাকে সদায়। সদায় প্ৰকৃতিৰ এখন নাটক দেখি থাকিছিলো। তাৰপিছত সেই অ'নাৰজনে কি কৰিলে, শুনামতে তেওঁৰ বহুত পইচা পাতিও আছে, তাতে কি কৰিলে, পইচাৰ লোভত এটা এপাৰ্টমেণ্ট সাজি দিলে, পুখুৰীটোৰ আধাখিনিক ফালি পেলালে, তাৰমানে ফালি পেলাই এটা এপাৰ্টমেণ্ট সাজিলে। হিউমেন গ্ৰীডটো চাব। এপাৰ্টমেণ্ট সজাৰ পিছত সেই ডাউক চৰাইকেইটাও নাইকিয়া হ'ল, সেই বৰটোকোলাটোকো নাইকিয়া হ'ল, সেই পানী কাউৰীটোও নাইকিয়া হ'ল, সেই ভাটৌকেইটাও নাইকিয়া হ'ল, আৰু সেই শালিকাবোৰো নাইকিয়া হ'ল, সেই কাঠফুকাকেইটাও নাইকিয়া হ'ল। আপুনি নিজেই পাৰ্মানেণ্ট নহয়। আপুনি টকা কাৰ কাৰণে সাঁচিছে? ইম্পাৰমানেন্স। আপোনাৰ অস্তিত্বটোক প্ৰশ্ন কৰক। আপুনি যোন টুকুৰা মাটিত আছে, সেই টুকুৰা মাটিত আপুনি সদায় থাকিব পাৰিব? মই এজন এমপি পৰ্যায়ৰ মানুহৰ ঘৰত আগতে ভাড়াত আছিলো, মই নামটো নকওঁ তেখেতৰ লগত মোৰ আইডিঅলজিকেল বহুত ডিফাৰেঞ্চ আছে, কিন্তু মই তেখেতক পইণ্টবোৰ কৈছিলো, মই কোনোদিনে আৰ্গুমেণ্ট কৰা নাছিলো। মই জানো আৰ্গুমেণ্ট কৰিলে মোৰ লগত তেখেতে হাৰি যাব আৰু তেখেতে কষ্ট পাব। মই কোনোদিনা সন্মানীয় ব্যক্তি, মোতকে বহুত ডাঙৰ, মোৰ ককা মানে মোৰ খুৰাহঁতৰ সমান হ'ব বা মোৰ দেউতাহঁতৰ সমান হ'ব, মই কোনোদিনা আৰ্গুমেণ্ট নকৰিলো, মই শুনি থাকো তেখেতৰ কথাবোৰ। তেখেতে মোক এদিন তেওঁৰ ঘৰটো দেখুৱালে, এটা অট্টালিকা দেখুৱাই পেলাই ক'লে, পৰাজ, এই যে ঘৰটো দেখিছা মই সাজিলো, মই বহুত টকা ঘটিলো, কিবা কৰিলো, এইবোৰ থাকিবগেনে এসময়ত? আহোম সাম্ৰাজ্য আজি আছেনে? মোক কৈছো নাই। তেতিয়া তেওঁ কৈছে, কোনোটো বস্তু পাৰ্মানেণ্ট নহয়, ইম্পাৰমানেন্স। বুদ্ধিজিমত এটা শব্দ আছে, ইম্পাৰমানেন্স। আজি যে এই অটপালিবোৰ কৰি আছে মানুহে, জীৱিত কালতে ইয়াৰ পৰিণাম দেখিব, যিসকলে কৰিছে তেওঁলোকে দেখিব। গতিকে আমি ভগৱান নহয়, আমি পৃথিৱীখনহে ভগৱান আমাৰ। আৰু সেইবাবেই হয়তো শংকৰদেৱে কৈ থৈ গৈছিল, মানৱ ধৰ্মহে আচল ধৰ্ম। আৰু সেইকাৰণেই হয়তো শংকৰদেৱে কৈ থৈ গৈছিল, মই কাকো প্ৰমোট কৰা নাই, শংকৰদেৱৰ ফিলচফিটো বুজিবলৈ অলপ অধ্যয়ন লাগিব। কৈ গৈছিল ভগৱান নিৰাকাৰ, তাৰমানে পৃথিৱীখনেই ভগৱান, প্ৰতিটো বস্তুতে ভগৱান আছে। ইভেন টেবুলখনতো আছে, তাৰমানে ইউ ৰেচপেক্ট দেট টেবুল। গাধ এটাকো সন্মান কৰা, কুকুৰ এটাকো সন্মান কৰা। আৰু আমি কোন ভগৱানৰ কথা কৈ থাকো? আমি যোনখন পৃথিৱীত যি আছো সেইখনৰ প্ৰতি যদি আমি কৃতজ্ঞ নহয়, আমি আৰু কি ভগৱান লাগে আমাক? যিসকলে আজি আন্দোলন কৰি আছে 1 কিলোমিটাৰ কৰিব লাগে, বা যিকেইজন মন্ত্ৰীয়ে আজি বা মুখ্যমন্ত্ৰীয়ে আজি মানে ছাপোৰ্ট কৰি আছে 1 কিলোমিটাৰটো হ'ব লাগে বুলি, তেওঁলোকে চিন্তা কৰিছেনে আফটাৰ 100 years what is going to be happen there in Kaziranga? Not 100 years, after 10 years or after 5 years, 1 কিলোমিটাৰ কৰাৰ পিছত তেওঁলোকে এইটো কথা চিন্তা কৰিছেনে যে তেওঁলোক পাৰ্মানেণ্ট নহয়, ইম্পাৰমানেন্স, তেওঁলোক নাথাকে পৃথিৱীত। কিন্তু তেওঁলোকে কৰি যোৱা কৰ্মটোৰ কাৰণে পিছৰ প্ৰজন্মবোৰে যে কি ভুগিব লাগিব, বা সেই জীৱ জন্তুবোৰে কি ভুগিব লাগিব, সেইটো তেওঁলোকে চিন্তা কৰিছেনে? গতিকে মোৰ মতে ভগৱান হৈছে পৃথিৱীখন, এই গোলকটো ভগৱান। এটা সকলোৱে গ্ৰীণ গোলক আনি পেলাই সদায় ৰাতিপুৱা ধূপ ধূনা জ্বলোৱা উচিত। মই সদায় ৰাতিপুৱা ধূপডাল জ্বলাওঁ পৃথিৱীখনৰ নামতে। মই ৰাতিপুৱা সদায় ধূপডাল জ্বলাওঁ যে পৃথিৱীখন ঠিক হৈ থাকক
আৰু একাংশ মানুহে পৃথিৱীখন ধ্বংস কৰাত লাগিছে। আদানীয়ে কৈছে, আম্বানীয়ে কৈছে, কেপিটেলিষ্টে কৈছে। মই ভগৱানৰ যোনটো কনচেপ্ট আপোনালোকে ভাবি থাকে সেই কনচেপ্টটো মই 100% ডিনাই কৰোঁ। মোৰ মতে ভগৱানখন পৃথিৱী, সেউজীয়া ধৰণী, আৰু যুক্তিগতভাৱে মোক আপোনালোকে কাটক। আৰু চাইন্সে কৈছে ভগৱানৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন আছে, আজিলৈকে প্ৰমাণ কৰিব পৰা নাই। হিচাপে থাকিবলৈ দিয়ক মহাশয় ডাঙৰীয়া। আপুনি অসমৰ ৰজা, আপুনি অসমৰ ৰজা হৈ প্ৰজাখিনিক আপুনি আঙুলি চক্ৰত বহুত ঘূৰাই আছে আৰু প্ৰজাখিনি ঘূৰি আছে। উপায় নাই, আপুনি যিহেতু ৰজা। আপোনাৰ নিজৰ মুখেৰে এইটো কথা ওলাইছিলে যে অসমৰ আপোনাতকৈ পাৱাৰফুল মানুহ কোন আছে অসমত, আপুনি দেখাই দিলে। কিন্তু এটা কথা আপুনি হয়তো জানে যে প্ৰকৃতিৰ ওপৰত বেছি যেতিয়া অত্যাচাৰ কৰিব, প্ৰকৃতিয়ে তাৰ পৰিণাম খুব সোনকালে দিয়ে। যেনেকৈ আমাৰ আপাৰ আছাম, শিৱসাগৰ, গছ গছনি কাটি গোটেই শিলৰ কুঁৱাৰী ফুফুলা কৰি পেলালে, যাৰ পৰিণাম আজি শিৱসাগৰবাসীয়ে ভুক্তভোগী। কেইটামান মানুহ কোটি কোটি হোৱাৰ ধান্দাত হাজাৰ হাজাৰ মানুহৰ জীৱন বৰবাদ কৰি পেলালে। 20 বছৰ পিছুৱাই গ'ল, সেইখিনি মানুহ আগুৱাই যাব নোৱাৰিব। হয়, বহুত মানুহ জীয়াই আছে, কিন্তু ভিতৰি মৰি গ'ল। সেইখিনি মানুহে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব, কেনেকৈ কৰিব? চবটো পকেটত সোমালে বাকী পইচা। আৰু আপুনিতো সেইদিনা দেখ কৈ দিলে যে তাতে কোনো কুঁৱাৰী নাই। আমিতো এটা কাষৰ ছোৱালী, আমিতো সকলো জানো। তাৰ উপৰি আপোনালোকে এতিয়া কৰিব গৈছে কাজিৰঙাৰ ওপৰত। আমাৰ বাহিৰৰ পৰা যে ইমান যে টুৰিষ্ট আহে, কাজিৰঙা এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত। কি চাবলৈ আহে? তাতে 5 ষ্টাৰ ৰিজৰ্ট চাবলৈ আহে, নে তাতে থাকিবলৈ শুবলৈ খাবলৈ আহে, নে কাজিৰঙা চাবলৈ আহে? তাৰ ভিতৰত 5 ষ্টাৰ হোটেল খোলাৰ কি প্ৰয়োজন? আপুনি খোলক, 7 ষ্টাৰ 10 ষ্টাৰ খোলক, বেলেগ জেগাত খোলক। সেই নিমাত জীৱখিনিয়েতো কোনো ধৰ্ণাও দিব নাজানে, নিমাত জীৱখিনিয়েতো ক'বও নাজানে যে আমাক অলপ মুকলিকৈ জেগা লাগে, আমি ভালকৈ জীয়াই থাকিবৰ কাৰণে, উশাহ ল'বৰ কাৰণে। সেইখিনি জীৱইতো কেতিয়াও ক'ব নাজানে। আজি যেনেকৈ আমাৰ শিৱসাগৰৰ মানুহ কক বকাই বহুত মানুহ মৰিলে, জীয়াই এতিয়া মৰি আছে, সেইখিনিৰ দৰে এই নিমাত জীৱখিনিকো কৰিব বিচাৰিছে নেকি? আমাৰ বাহিৰৰ পৰা অহা মানুহে কেতিয়াওতো ষ্টাৰ চাই কাজিৰঙালৈ নাহে, ৰিজৰ্ট চাইতো কেতিয়াও কাজিৰঙা চাবলৈ নাহে। তেওঁলোকে কি কাৰণে আহে? কিয় শেষ কৰি পেলাইছে চব? কিয় মানে? আপুনি কৈছে যে বিৰোধিতা নকৰিব, কিয় নকৰিম? কিমান লাগে আপোনালোকক আৰু কিমান লাগে আৰু আপোনালোকক? ইমানেই লোভ নে? কি কৰিব? গোটেই প্ৰজাখিনিক মাৰি শেষ কৰি কি কৰিব? এতিয়া অমাত জীৱ জন্তুৰ ওপৰতো আপোনালোকৰ চকু পৰিলে। আমাক কাজিৰঙা ধ্বংস কৰি আমাক উন্নতি নালাগে। আপোনালোকৰ যি ষ্টাৰ খুলিব মন বেলেগ জেগাত খোলক, কাজিৰঙা ধ্বংস কৰি আমাক নালাগে। বহুত হাও লাগিব আপোনালোকৰ। আমাৰ এটাই দাবী, কাজিৰঙাখন কাজিৰঙা হৈ থাকিবলৈ দিয়ক। কাজিৰঙা শেষ কৰি সেই অমাত জীৱখিনি বৰবাদ কৰি কক পকাই মৰি থকা আমি চাব নোৱাৰোঁ। আমাক সেইখিনি ধ্বংস কৰি আমাক উন্নতি নালাগে। সেই 5 ষ্টাৰ হোটেলৰ পৰা আমাৰ প্ৰজাৰ একো উন্নতি নহয়। বুজিব, ইক' চেঞ্চিটিভ জোন সংকোচন সাধাৰণ মানুহৰ বাবে নাছিল, আছিল কেৱল পুঁজিপতিক সন্তুষ্ট কৰাৰ বাবে। কিয়নো কহৰাত এখন পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হ'ব, ইতিমধ্যে চুক্তি সম্পন্ন হৈছে। আৰু ইংলে পথাৰতো নিৰ্মাণ কৰিয়ে আছে এখন বিলাসী হোটেল হায়াত কোম্পানীয়ে। কিন্তু 10 কিলোমিটাৰ সংবেদনশীল এলেকা থকা বাবে চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ পৰা বাৰম্বাৰ প্ৰশ্নৰ সন্মুখীন হৈছিল। আৰু সেইকাৰণে 1.5 কিলোমিটাৰ সুনিৰ্দিষ্ট কৰিব ওলাইছে চৰকাৰখনে। ইয়াৰ ফলত সাধাৰণ মানুহৰ একো লাভ নহয়। আগৰ দৰে তেওঁলোকে চলি ফুৰি থাকিব, খাই থাকিব, ব্যৱসায় কৰিব পাৰিব। কিন্তু লাভ হ'ব মন্ত্ৰী বিধায়কৰ লগতে পুঁজিপতিৰ। কিয়নো সংবেদনশীল এলেকাত ডাঙৰ নিৰ্মাণ কাৰ্যহে নিষিদ্ধ, বা খনন প্ৰক্ৰিয়া, কাঠৰ ব্যৱসায়, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ এইবিলাক বন্ধ আছিল। সাধাৰণ ঘৰ নিৰ্মাণ কৰা বন্ধ নাছিল। আৰু এইবোৰ যদি এতিয়া সংকোচন কৰে, এইবিলাক চব ধ্বংস হ'ব। চাৰিওফালৰ পৰা বন্যপ্ৰাণী জনাঞ্চললৈ ওলাই আহিব। প্ৰতিদিনেই বন্যপ্ৰাণী আৰু সাধাৰণ ৰাইজৰ মাজত সংঘাত হ'ব। বিশেষকৈ প্ৰভাৱ পৰিব কলিয়াবৰ নুমলীগড় অঞ্চলত। আৰু ৰাষ্ট্ৰীয় ঘাইপথটো কৈৰতল জখলাবন্ধাৰ মাজে অন্য এটা দিশেদি নি পেলাই উজনিমুৱা যিবিলাক ডাঙৰ
বাহনৰ চলাচল সেয়া প্ৰায় শূন্য কৰি দিয়াৰ চেষ্টা কৰিছে আৰু নিৰ্মম পৰিৱেশ এটা হৈ যাব আৰু যেতিয়া মানে বাহন নচলিব পৰিৱেশটো অধিক শান্ত হৈ পৰিব আৰু কাজিৰঙাৰ মাজত হেলিপেডত হেলিকপ্টাৰৰ বিকট শব্দ পৰিব কোনোবা যদি অতিথি আহে পাহাৰ ড্ৰিলিঙৰ বিকট শব্দত আন্তঃৰাষ্ট্ৰীয় মানৰ ফুটবল প্লেগ্ৰাউণ্ডত যেতিয়া ফুটবল খেল চাবলৈ দৰ্শকৰ ভিৰ লাগিব চিঞৰ বাখৰ হ'ব মাইক বজিব তেতিয়া বন্যপ্ৰাণী জানো শান্তিৰে থাকিব পাৰিব তেতিয়া ওপৰত উল্লেখ কৰা স্থানসমূহলৈ মানে আমি যিবিলাক অঞ্চল নাম কৰিছোঁ কলিয়াবৰ নুমলীগড় তালৈ বন্যপ্ৰাণীৰ আগমন ঘটিব এইখিনি কথা বুজা নাই এই লোকসকলে নেতা মন্ত্ৰীৰ আভুৱা ভৰা কথাত ভুল গৈ এতিয়া হাতে হাতে প্লে কাৰ্ড লৈ সকলো এইদৰে ওলাই আহিছে নিতুপৰ্ণ ৰাজবংশীৰ এই বিশেষ কাৰ্টুনখন চাওকচোন এশিঙীয়া গড়ৰ হাতত আছে ছেফ কাজিৰঙা বুলি বেনাৰখন আৰু নাপিতজনে খুৰখনেৰে গোটেই কাজিৰঙাখনকে ছেফ কৰি আছে মানে চাফা কৰি আছে খান্দি পেলাই কিমান অৰ্থবহ হ'ব পাৰে এইখন কাৰ্টুন চাওকচোন আপোনালোকে কাৰ্টুনৰ নাপিত চৰিত্ৰটো কোন সেয়া মই নকলেও আপোনালোকে হয়তো গম পাইছেই কাৰ নিচিনা লাগিছে দেখাত সঁচাই দিয়কচোন গোটেই কাজিৰঙাখন ৰাণীৰ ৰিজৰ্ট খুলি হাতী অহা যোৱা কৰা পথ বন্ধ কৰি পঞ্চতাৰকা হোটেল খুলি শিল বালি খনন কৰি পাহাৰ কাটি গোটেই কাজিৰঙাখন চাফা কৰি পেলালেই তহঁতে আকৌ গড়কেইটা ৰক্ষা কৰা বুলি গড় হত্যা হোৱা নাই বুলি ফিতাহী মাৰিবলৈ আহক হেৰৌ কাজিৰঙাই যদি নাথাকে গড়কেইটা থাকিব ক'ত এইবোৰ কথাওতো অকণমান চাব লাগে এতিয়া আহিছোঁ মানে স্থানীয় লোকৰ জীৱন জীৱিকাৰ স্বাৰ্থত নে বিলাসী হোটেল নিৰ্মাণৰ তাগিদাত এই সিদ্ধান্ত লোৱা হৈছে এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক অৰূপ কলিতাই ফেচবুক যোগে তথ্য সমৃদ্ধভাৱে বহু কথা লিখিছে আপোনালোকে চাই ল'ব তেওঁৰ একাউণ্টত গৈ আমি মূল কথাখিনি আমি মানে পইণ্ট আউট কৰি দিছোঁ তেওঁ কি কৈছে যে কাজিৰঙাৰ কহৰা আৰু হাতীখুলিত দুখনকৈ হোটেল নিৰ্মাণৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ সৈতে জেনিপ্ৰ' হোটেল প্ৰাইভেট লিমিটেড আৰু ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰ হৈছে সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পাছতেই নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আৰু এই গোচৰৰ শুনানি কালত অসম চৰকাৰে কয় যে তেওঁলোকে দুটা কথা কৈছিল যে ইংলে পথাৰৰ প্ৰস্তাৱিত হোটেলৰ স্থান কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় 7.171 কিলোমিটাৰ দূৰত অৱস্থিত আৰু দ্বিতীয়তে তেওঁলোকে কৈছিল যে প্ৰস্তাৱিত ভূমি এনিমেল কৰিডৰৰ অন্তৰ্ভুক্ত নহয় বুলি কৈছিল নিকটৱৰ্তী হালদিবাৰী এনিমেল কৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 1.171 কিলোমিটাৰ বুলি কৈছিল লগতে হাতীখুলিৰ প্ৰস্তাৱিত হোটেল নিৰ্মাণৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত অঞ্চলৰ পৰা প্ৰায় 2.201 কিলোমিটাৰ দূৰত বুলি কৈছিল নিকটৱৰ্তী হালদিবাৰী এনিমেল কৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 4.306 কিলোমিটাৰ বুলি কৈছিল আৰু অসম চৰকাৰে ন্যায়াধিকৰণক এই বুলিও জানিবলৈ দিছিল যে হোটেল নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এতিয়াও ডিটেইল প্ৰজেক্ট ৰিপৰ্ট দাখিল কৰা নাই সম্পূৰ্ণ প্ৰতিবেদন লাভ কৰাৰ পাছত সেয়া তন্নকৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ আধাৰত পৰীক্ষা কৰা হ'ব বুলি তেওঁলোকে ন্যায়াধিকৰণক জনাইছিল আৰু অসম চৰকাৰৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনৰ আধাৰতে গোচৰটো প্ৰিমেচিয়ৰ বুলি কৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিষ্পত্তি কৰে গোচৰটোৰ কিন্তু ন্যায়ালয়ক দিয়া তথ্যৰ পৰা স্পষ্ট হৈ পৰে যে প্ৰস্তাৱিত দুয়োখন হোটেলেই কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ 10 কিলোমিটাৰ সীমাৰ ভিতৰত পৰে আৰু 10 কিলোমিটাৰ ভিতৰত যেহেতু পৰে নিৰ্মাণ কৰিব নোৱাৰিব আৰু এতিয়াও যেহেতু ইকো সেন্সিটিভ জোন ঘোষণা কৰি কোনো অধিসূচনা জাৰি কৰা হোৱা নাই গতিকে 10 কিলোমিটাৰৰ বাফাৰ জোন আজিও প্ৰযোজ্য হৈ আছে য'ত পঞ্চতাৰকা হোটেল নিৰ্মাণ অসম্ভৱ হোটেল নিৰ্মাণৰ কাম ত্বৰান্বিত কৰিবৰ বাবে 1 কিলোমিটাৰৰ সীমা নিৰ্ধাৰণ কৰি অসম চৰকাৰে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন ঘোষণাৰ তৎপৰতা চলাইছে নেকি এই প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হৈছে এই বুলি অৰূপ কলিতাই তেওঁৰ পোষ্টত কয় আৰু কাজিৰঙা এতিয়া এৰিব লাগিব নেকি স্থানীয় ৰাইজে সেইটো সম্ভৱ হয়নে সঁচাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইকো সেন্সিটিভ জোনৰ সীমা
হ্ৰাস কৰাৰ পক্ষত যুক্তি আগবঢ়াই কৈছে যে কাজিৰঙাৰ পৰা স্থানীয় লোকসকলক উলিয়াই দিলে কাজিৰঙাখন কেনেকৈ থাকিব আৰু ইক' চেনচিটিভ জ'ন সঁচাকৈ কি স্থানীয় লোকসকলে পৰিত্যাগ কৰিব লাগিব নেকি এই বুলি মানে প্ৰশ্ন উত্থাপিত হৈছে আৰু 2024 চনৰ 22 জুলাইত ইক' চেনচিটিভ জ'নৰ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰ দি বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন শৰ্মাই এইদৰে কয় ইক' চেনচিটিভ জ'নসমূহ নিষেধাজ্ঞামূলক নহয় বৰং নিয়ন্ত্ৰণমূলক প্ৰবৃত্তিৰহে জাননীত প্ৰয়োজন অনুসৰি এইসমূহ সুনিৰ্দিষ্ট কৰা হৈছে ইক' চেনচিটিভ জ'নৰ ঘোষণাই তাৰ ভিতৰত বাস কৰা স্থানীয় সম্প্ৰদায়ৰ বৃত্তি বা জীৱিকাৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ নকৰে এইটো এটা ভুৱা প্ৰচাৰ চলাই থকা হৈছে আৰু মানুহক উত্তল কৰি থকা হৈছে আৰু এই কথা অৰূপ কলিতাই সুন্দৰকৈ উল্লেখ কৰিছে যেনে ধৰি লওক এতিয়া কৃষি কাৰ্য ঘৰ নিৰ্মাণ আদি আগৰ দৰে কৰি থাকিব পাৰিব আৰু ইক' চেনচিটিভ জ'নৰ ঘোষণাৰ বাবে স্থানীয় লোকে ঘৰ বাৰী এৰাৰ কোনো প্ৰয়োজন নাই কিন্তু ডাঙৰ নিৰ্মাণ ধৰি লওক হোটেল ব্যৱসায়িক প্ৰতিষ্ঠান ডাঙৰ বা উদ্যোগ আদিৰ ক্ষেত্ৰত অতিৰিক্ত অনুমতি লোৱাৰ প্ৰয়োজন আছে উদ্যোগটো বাৰু সম্ভৱেই নহয় উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু তাৰ সংশোধনীয়ে অন্ততঃ এটা দিশ বুজি পোৱাত সহায় কৰে যে ইক' চেনচিটিভ জ'নৰ পৰিসীমা 1 কিলোমিটাৰেই হ'ব লাগিব বুলি কোনো নিৰ্দিষ্ট নিয়ম নাই এনে এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই গতিকে অসম চৰকাৰে পৰিৱেশৰ সুৰক্ষা পাৰিপাৰ্শ্বিক প্ৰভাৱ আৰু স্থানীয় লোকৰ জীৱন জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি ইক' চেনচিটিভ জ'নৰ সীমা নিৰ্ধাৰণ কৰাৰ আইনী সুযোগ আছে এই ক্ষেত্ৰত বিভ্ৰান্তিতকৈ বাস্তৱ আলোচনা আৰু বিতৰ্কৰহে প্ৰয়োজন আছে বুলি অৰূপ কলিতাই দাঙি ধৰে